Good morning, কি খবৰ পুনৰ এটা মিনি ব্লগ লৈ স্বাগতম জনাইছো বহুত এখোপা টেনচন লৈ ওলাই আহিছো ৰাতিপুৱাই যেহেতু মোৰ 12 ডিসেম্বৰ দিনাখন দুটা ব্ৰাইডেল মেকআপ আছিল এটা আছিল বৰহুলা আৰু এটা আছে বুকাখাটত আৰু দুগৰাকী ব্ৰাইডকে মই 12 লৈ ৰেডি কৰিব লাগে কাৰণ দুটাই হল দৰাঘৰ ৰিসেপচনৰ মেকআপ কিন্তু মই চেষ্টা কৰিছিলো মোৰ টাইমটো মেনেজ কৰিব কাৰণে সেইকাৰণে মই ঘৰৰ পৰা সোনকালে ওলালো আৰু 8:30 বজাত পাই গলো হি বৰহুলাত পাই লগালগ একাপ লাল চাহ খালো লাল চাহ কাপ পাবই লাগিব লাল চাহ কাপ নাপালে কামত মানে ইন্টাৰেষ্টে নবহে এয়া হৈ গল আমাৰ ব্ৰাইডক যেহেতু মই আৰু এবাৰ মেকআপ কৰিছিলো এংগেজমেন্টত আৰু আজি মই দৰাঘৰ ৰিসেপচনৰ কাৰণে মোক বুকিং কৰিছিলে আৰু তাই মোক কৈছিলে যেহেতু তাই খুব হোৱাইট টোন হয় সেইটো কাৰণে মই তাই যেনেকুৱা হয় তেনেকুৱাই মই মানে স্কিন টোনটো ৰাখিছো মই বেছি আৰু বগা কৰি দিয়া নাই দেখিবলৈ বেয়া লাগিব বুলি আৰু তাই মোক কৈছে মোক একদম সিম্পল কে ৰাখা কিন্তু মই কৈছো মই আই মেকআপটো অকমান কৰিম আৰু এয়া হৈছে তোৰ ফাইনেল হেয়াৰ ষ্টাইলটো তেনেকৈ ৰাখিছো মানে দৰাঘৰ ৰিসেপচনৰ মান্তিকা লগালে ভাল নালাগে সেইকাৰণে অকমান হেন্দু দিয়ে মানে লুকটো কমপ্লিট কৰিছো আৰু এয়া হৈ গল কইনা গৰাকী ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব তাৰ পিছত মই বুকাখাটলে বুলি ৰাওনা হলো কেটা বজাত পালোগে কি কথা সকলোবিলাক নেক্সট মিনি ব্লগত কৈ আছো আপোনালোকক আজিলৈ লৈছো বিদায় কইনাজনী কেনেকুৱা লাগিছে জনাব বাই বাই